আক্রমণকারী গ্রেফতার করো। আক্রমণকারী গ্রেফতার করো। হোম ডিপার্টমেন্ট হয় হোম ডিপার্টমেন্ট হয় আক্রমণকারী গ্রেফতার করো। আক্রমণকারী গ্রেফতার করো। আক্রমণকারী গ্রেফতার করো। এই ৰাজ্য চৰকাৰ থকাৰ পিছতো এজন নিৰ্বাচিত সাংসদে যদি দেশখনত বা ৰাজ্যখনত যদি তেওঁলোকে শান্তিপূৰ্ণভাৱে থাকিব নোৱাৰে বা শান্তিপূৰ্ণভাৱে মুক্তভাৱে চলন প্ৰেৰণ কৰিব নোৱাৰে, শান্তিপূৰ্ণভাৱে সাংসদজনে তেখেতে এটা মিটিঙত এটেণ্ড কৰিব গৈ আছিলে, তাৰ পিছতো যদি এনেকুৱা ধৰণৰ ঘটনা হয়, এই ৰাজ্যখনত গণতন্ত্ৰ ব্যৱস্থাপনা আছেনে নাই, অসমৰ ৰাইজে ইয়াৰ বিচাৰ বিবেচনা কৰা উচিত। আৰু অসমৰ ৰাইজে এই ঘটনাৰ পৰা বুজি পাইছে। গতিকে পুনৰাই মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, অসমৰ পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ, DGP মহোদয়ক অনুৰোধ জনাইছোঁ, ইয়াৰ বিষয়ত ক্ষিপ্ৰতাৰে আপোনালোকে তদন্ত কৰি যিসকল কালপিত ইয়াৰ লগত জড়িত আছে তেওঁলোকক অতি সোনকালে বিহিত ব্যৱস্থা কৰে যেন। হয়, আজি আপোনালোকে জানে যে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ, আমাৰ অসমৰ সংখ্যালঘুৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে। বিজেপি দলৰ দুষ্কৃতিকাৰীয়ে এখন সভালৈ যাওঁতে তেওঁলোকে বাধা দিছে, গণতন্ত্ৰৰ প্ৰতি মুখ্য আঘাত সানিছে। আৰু যিসকল লোকে ৰকিবুল হুছেইন ডাঙৰীয়াক বাধা দিছে, তেওঁৰ ওপৰত আক্ৰমণ কৰিছে, এইসকল ড্ৰাগছৰ ব্যৱসায়ী, মাৰ্ডাৰ কেছৰ আসামী আৰু ডকাইত। আৰু এই প্ৰশাসনে তেওঁলোকৰ কথা জানে আৰু এই লোকসকলে আক্ৰমণ কৰিছে। আনকি অকল ৰকিবুল হুছেইনকে নহয়, আৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছে, আৰক্ষীক মাৰপিট কৰিছে, আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কোনে কাঢ়ি নিয়াৰ কাৰণে কৰিছে সেইটোও তেওঁলোকে জানে। গতিকে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰ্য হৈছে আৰু সম্পূৰ্ণ আখেজমূলকভাৱে এই কাৰ্য সংঘটিত কৰিছে। আজি এইটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ নহয়, গোটেই অসমৰ সংখ্যালঘু জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰিছে। কাৰণ গোটেই ভাৰতে জানে যে অসমৰ সংখ্যালঘুৰ নেতা ৰকিবুল হুছেইন, আৰু এই ৰকিবুল হুছেইনে উত্থানক সহ্য কৰিব নোৱাৰি তেওঁক কেনেকৈ নিক্ষেপ কৰিব পৰা যায়, তেওঁৰ হত্যাৰ যিটো পৰিকল্পনা লৈছে তাক আমি ধিক্কাৰ দিছোঁ। আৰু এই যে আক্ৰমণ কৰিছে, আজি এই আক্ৰমণৰ যিসকল জড়িত, এই পুলিচে জানে, পুলিচে চিনি পায় কোন কোন মানুহ আছিলে, কোনে কোনে আক্ৰমণ কৰিছে। আৰু যিসকল ইয়াত আক্ৰমণত মই ফুটেজত চাইছোঁ, প্ৰায়ভাগ দুই এজন ইয়াতে আছে যে থানাত সকলো সময়তে থাকে। গতিকে মোৰ এইটো সন্দেহ যে পুলিচৰ লগত তেওঁলোকৰ লগ লাগি পুলিচৰ ছত্ৰছায়াত এই কাম তেওঁলোকে সংঘটিত কৰিছে। গতিকে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ প্ৰশাসনক মই অনুৰোধ জনাম যে যিসকল দুষ্কৃতিকাৰী এই কাৰ্য সংঘটিত কৰিলে, আজি ৰাতিৰ ভিতৰত তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলকভাৱে শাস্তি প্ৰদান কৰিব লাগে।